সকলোকে নমস্কাৰ যে অসম পুলিচৰ যেটো নতুন ভ্যাকেন্সি আছে আৰু যেটো সেকেন্ড কাট অফ লিষ্ট আছে সেই সেকেন্ড কাট অফ লিষ্টৰ ওপৰতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছু সময় পূৰ্বে ঘোষণা কৰিলে তেখেতে ভিডিঅ'টোত এইটো ক'লে যে অসম পুলিচৰ যে সেকেন্ড কাট অফ লিষ্ট আছে সেই সেকেন্ড কাট অফ লিষ্টটো আপোনালোকৰ এইবাৰ পাবলিশ কৰা নহব তাৰ পৰিৱৰ্তে আপোনালোকক কি কৰিব নতুন ভ্যাকেন্সি এই বছৰৰ শেষৰ পিনে খোলা দিব বুলি কৈছে অৰ্থাৎ অক্টোবৰ নৱেম্বৰ মাহতে নতুন ভ্যাকেন্সি আহিব বুলি কৈছে আৰু যিসকল প্ৰাৰ্থীৰ এই ইন্টাৰভিউটোৰ কাৰণে নাম আহিবলৈ সক্ষম নহল তেখেতসকল প্ৰাৰ্থীক আকৌ ৰানিং কৰিবলৈ জাম্পিং কৰিবলৈ তেখেতে পৰামৰ্শ দিছে যাতে আপোনালোকৰ এইবাৰ যেটো নতুন ভ্যাকেন্সি হ'ব সেই নতুন ভ্যাকেন্সিত নাম আহিবলৈ সক্ষম হয় মই ভিডিঅ'ৰ ক্লিপটো দেখুৱাই দিছো চাও আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে বৰ্তমানলৈকে তেখেতে এইটোৱে কৈছে যে যেটো সেকেন্ড কাট অফ লিষ্ট আছে সেই সেকেন্ড কাট অফ লিষ্টটো আপোনালোকৰ পাবলিশ কৰা নহব বুলি কৈছে তো ভিডিঅ'টো চাও আপোনালোকে নিৰ্ণয় কৰে কোনোবাই যদি ভাবে যে কাট অফ বেছি হৈছে তাৰ মানে ইয়াকে বুজাব পাৰি যে সঁচাকৈয়ে এইবাৰ পৰীক্ষাৰ ফলাফল যোৱাবাৰতকৈ ভাল হৈছে অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায় কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালি হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম কোনোবাই যদি পোৱা নাই হতাশ হ'ব নালাগে দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে যে নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই বুজিব পাৰিলে যে আপোনালোকৰ যেটো নতুন ভ্যাকেন্সি আছে এইটো বছৰৰ শেষৰ পিনে অৰ্থাৎ অক্টোবৰ নৱেম্বৰ মাহত দেখিবলৈ পাব গতিকে সকলোৰে মনত হতাশ হয় সকলোৰে মনত দুখ লাগে যে ইমান বছৰ কষ্ট কৰি আমি এইবাৰ নাম আনিবলৈ সক্ষম নহলো কিন্তু তেনেকুৱা দিন সকলোৰে আহে গতিকে নেক্সট যেটো ভ্যাকেন্সি আছে সেই ভ্যাকেন্সিটোৰ কাৰণে আপোনালোকে নিজকে ইমান সক্ষম কৰি লওক যাতে আপোনালোকৰ টপত নাম আহিবলৈ সক্ষম হয় ধন্যবাদ জয় আই অসম